45 বছৰ বয়সত এজন দৰা বিচাৰিছে এইগৰাকী মহিলাই। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। বুঢ়ী বয়সতো কোমলীয়া ঘাঁহলৈ মন মেলিছে এইগৰাকী মহিলাই। জীৱন সংগী এজন লাগে মোক, পাৰিব আপোনালোকে বিচাৰি দিবলৈ। জীৱন সংগী বিচাৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰিলে এইগৰাকী মহিলাই। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। আপোনালোকে মোৰ কাৰণে এজন দৰা বিচাৰি দিব। জীৱন সংগী এজন লাগে মোক, পাৰিব আপোনালোকে বিচাৰি দিবলৈ। বয়সনো কি, এটা নম্বৰহে। আজি মই বুঢ়ী হৈছো, কালি আপুনি হ'ব, সকলোৱে বুঢ়ী হ'ব। এয়া প্ৰকৃতিৰ নিয়ম। আৰু যিয়ে বুঢ়া হোৱা নাই তেওঁ যৌৱনকালতে মৃত্যুবৰণ কৰিছে। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। জীৱন সংগী এজন লাগে মোক। আপোনালোকে মোৰ কাৰণে এজন দৰা বিচাৰি দিব পাৰিবনে? হঠাৎ কিয় এনেদৰে ভিডিঅ' আপলোড কৰিলে এইগৰাকী মহিলাই? সঁচাকৈ দৰা বিচাৰি আছে নেকি এইগৰাকী মহিলাই? চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। জীৱন সংগী এজন লাগে মোক, পাৰিব আপোনালোকে বিচাৰি দিবলৈ। বয়সনো কি, এটা নম্বৰহে, হয়নে? আজি মই বুঢ়ী হৈছো, অহাকালি আপুনিও হ'ব, সকলোৱে হ'ব। এয়া প্ৰকৃতিৰ নিয়ম। আৰু যিয়ে বুঢ়া হোৱা নাই তেওঁ যৌৱন কালতে বা কিশোৰ কালতে বা শিশু কালতে মৃত্যুবৰণ কৰিছে, তেতিয়াহে কিন্তু বৃদ্ধ হোৱা নাই, নহলে প্ৰত্যেকেই হ'ব। আজি মোৰ যদি চুলি পকিবলৈ আৰম্ভ কৰিছে, কাইলৈ আপোনালোকৰ পকিব। আজি যদি মোৰ দাঁত সৰিব, কাইলৈ আপোনালোকৰ সৰিব। মোৰ চকুৰ পাৱাৰ কমি গলে আপোনালোকৰো কমিব, নহয় জানো? বৃদ্ধ কোনে নহয় কওকচোন? সকলোৱে এদিন নহয় এদিন বৃদ্ধাৱস্থাত অৱতৰণ কৰিবই। কিন্তু সেই বুলি কাৰোবাক এনেদৰে অপমান কৰাটো কিমান দূৰ যুক্তিসংগত এবাৰ ভাবি চাব। মই কিবা এটা দিলেই আপোনালোকে বহুতে মোক কমেণ্ট কৰে যে এই বুঢ়ীজনীৰো এতিয়াও মন যায়নে দৰা বিচাৰিবলৈ, হয়নে? এটা কথা কওকচোন, কেৱল যৌৱন থাকিলেই এজন মানুহক জীৱন সংগীৰ প্ৰয়োজন হয় জানো? আজি আপুনি কৰিব পাৰি আছে, ঘূৰিব পাৰিছে, কাম কৰিব পাৰিছে, সকলো ঠিকে থাকে আছে। আজি আপোনাক কোনোবা এজন সংগীৰ প্ৰয়োজন হোৱা নাই। আপুনি আজি যাকে ফোন কৰিছে তেওঁ আপোনাৰ ফোনটো ৰিচিভ কৰিছে। আপোনাৰ কথা পাতিবলৈও এজন মানুহৰ অভাৱ অনুভৱ হোৱা নাই, হয়নে? আজি আপুনি যাকে ফোন কৰিছে তেওঁকে পাইছে, যাকে বিচাৰিছে তেওঁৱে আপোনাৰ লগত সময় কটাইছে। কিন্তু সদায় জানো থাকিব? আজি আপোনাৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি যিয়ে আপোনাৰ লগত আছে, সকলোৰে লগত আপুনি যিমান পাৰে সিমান কথা পাতিছে, সময় স্পেণ্ড কৰিছে। কিন্তু এটা সময় এনেকুৱা আহিব যি সময়ত তেওঁলোকো ব্যস্ত হৈ পৰিব নিজৰ নিজৰ সংসাৰত। তেতিয়া আপুনি কাৰ লগত কথা পাতিব? আজিকালিতো নিজৰ মাক দেউতাকৰ কাৰণেই নিজৰ সন্তানৰে সময় নাথাকে, কাৰণ ব্যস্ততাপূৰ্ণ জীৱন, সকলোৱে ব্যস্ত হৈ পৰে নিজৰ নিজৰ জীৱনত, নহয় জানো? কাকোতো দুখিব নোৱাৰি। তেনেস্থলত আপুনি কেনেকৈ আশা কৰিছে যে আপোনাৰ লগত সকলোৱে সকলো সময়তে থাকিব? এটা সময় সকলোৰে এনেকুৱা আহি পৰে যি সময়ত এজন সংগীৰ প্ৰয়োজন হয় কথা পাতিবলৈ। এই যে আপোনাৰ মনত কিলবিলাই থকা কথাখিনি, সেই কথাখিনি কাৰোবাৰ আগত প্ৰকাশ কৰিবৰ কাৰণেও কিন্তু এজন সংগীৰ প্ৰয়োজন হয়। আৰু সেই সময়ত আপোনাৰ সন্তান, আপোনাৰ বন্ধু বান্ধৱ, আপোনাৰ ভাতৃ ভগ্নী হয়তো কোনো নাথাকিব পাৰে। কোন থাকিব জানে? কেৱল আপোনাৰ জীৱন সংগীজন। সেয়েহে বয়স বুলি কোনো কথা নাই। এই যে এতিয়া দেখিছে কোনোবা বৃদ্ধাশ্ৰমত ককা আইতাৰ বিয়া হবলৈ ওলাইছে, তেওঁলোকক লৈ বহুতে অপমান কৰিছে, বহুতে ভাল মন্তব্যও দিছে। কিন্তু এই বয়সত তেওঁলোকে এজনে আনজনৰ সংগী হিচাপে যেতিয়া বিচাৰি লৈছে, কিয়? কাৰণ তেওঁলোকে অনুভৱ কৰিছে গোটেই জীৱনটো অকলে পাৰ কৰি দিলে। তেতিয়া আশে পাশে সকলো মানুহ আছিল, তেতিয়া অভাৱ অনুভৱ কৰা নাছিল এজন সংগীৰ। কিন্তু এটা বয়স অতিক্ৰম কৰি দিয়াৰ পাছত এজন সংগীৰ খুবেই প্ৰয়োজন হয়, যাক আপুনি নিজৰ মনৰ কথাখিনি খুলি কব পাৰিব। চকুলো টুকিবলৈ যাক আপোনাৰ এখন কান্ধৰ প্ৰয়োজন হ'ব, য'ত হৈ আপুনি তেওঁক অনুভৱ কৰিব পাৰিব, যিয়ে আপোনাৰ সেই হেতা কৰা হাতখনেৰে বৈ অহা চকু পানীখিনি মচি দিব, যিয়ে কপা কপা হাতেৰে আপোনাৰ মূৰৰ চুলিখিনিত হাত বুলাই দিব। তেনে এজন সংগীৰ প্ৰত্যেককে নহলেও প্ৰায় সংখ্যককে প্ৰয়োজন হয় এটা বয়সৰ পিছত। কিন্তু আপুনি এতিয়া যিটো বয়সত আছে, সেই বয়সটোত আপুনি সেই কথা কল্পনাও কৰিব নোৱাৰে, বুজি পাইছেনে? কিন্তু আপুনি সেই সময়খিনিলৈ যদি ভাবি চাই, আপোনাৰ চকুৰ সন্মুখত কোনোবা বৃদ্ধ যাৰ পত্নীৰ মৃত্যু হৈছে, নাইবা কাৰোবাৰ যদি বিয়া হোৱা নাছিল জীৱনত, সেই মানুহজনক যেতিয়া আপুনি দেখিব কৰবাত অকলে বহি আছে মন মাৰি, তেতিয়াও উপলব্ধি কৰিব পাৰিব, অনুভৱ কৰিব পাৰিব যে তেওঁক কিহৰ প্ৰয়োজন। কেতিয়াবা এনেকুৱাও হয় এজন ব্যক্তিৰ সকলো আছে, টকা পইচা, গাড়ী, তেওঁ চাকৰিৰ পৰা অৱসৰ লৈছে ইতিমধ্যে, কিন্তু
সেই মানুহজনৰ যদি পত্নী নাই কাষত, জীৱন সংগীজন নাথাকিলে তেওঁ কিন্তু সদায় আধৰুৱা। কাৰণ তেওঁৰ মনৰ কথাবোৰ খুলি কবৰ কাৰণেও যেতিয়া তেওঁৰ কাষত নিজৰ জীৱন সংগীজন নাথাকে তেওঁহে অনুভৱ কৰিব পাৰে তেওঁ কিমান বেছি অকলশৰীয়া, হয়নে? ভুল হলে ক্ষমা কৰিব। মমো